নমস্কাৰ মৰমৰ ছাত্ৰ-ছাত্ৰীসকল নিউ প্যাটাৰ্ণত হ'ব পাৰে তোমালোকৰ এইবাৰ হাই সেকেন্ডাৰী 2026 ৰ পৰীক্ষা ঠিক আছে কিয় কৈছো কিয়নো তোমালোকৰ কিছুদিন আগতে হাই সেকেন্ডাৰী পৰীক্ষাৰ কিছুমান স্যাম্পল পেপাৰ বায়োলজি কেমিষ্ট্ৰি আৰু ফিজিক্সৰ সায়েন্সৰ ক্ষেত্ৰত প্ৰকাশ কৰিছিল আৰু এই স্যাম্পল পেপাৰসমূহত বহুতো কোৱেশ্চন এনেকুৱা দেখিবলৈ পোৱা গৈছে যিবোৰ কোৱেশ্চন মানে যোৱাবাৰৰ প্যাটাৰ্ণটো আৰু এইবাৰৰ প্যাটাৰ্ণটো অলপমান কিছু হলেও চেঞ্জ কৰিছে ঠিক আছে সো আজি এইটো ভিডিওত আমি ডিসকাস কৰিম যে কি তোমালোকৰ প্যাটাৰ্ণসমূহ চেঞ্জ হ'ল আৰু কেনেকুৱা ধৰণৰ কোৱেশ্চনসমূহ আহিব পাৰে এখন মডেল পেপাৰৰ জৰিয়তে যেটো এএসএসবি আসাম ষ্টেট এডুকেশ্যন বৰ্ডৰ তৰফৰ পৰা তোমালোকৰ নতুনকৈ গঠন হোৱা এএসএসবিৰ তৰফৰ পৰা এই পেপাৰখন প্ৰকাশ কৰা হৈছে আৰু এই পেপাৰৰ যোগেৰে তোমালোকে বহুখিনি আইডিয়া পাবা যে তোমালোকৰ 26ত আহিবলগীয়া হাই সেকেন্ডাৰী পৰীক্ষাৰ সায়েন্সৰ ক্ষেত্ৰত কেনেকুৱা ধৰণৰ পেপাৰ আহিব পাৰে সো তাৰ আগতে যদি তোমালোকে চেনেলটো সাবস্ক্ৰাইব কৰা নাই এতিয়াই সাবস্ক্ৰাইব কৰি লোৱা কিয়নো এইটো ভিডিও খুবই গুৰুত্বপূৰ্ণ আৰু ভিডিওটো স্কিপ নকৰিবা প্ৰথমৰ পৰা শেষলৈকে চাই যোৱা ইয়া প্ৰথমতে চাও পাইছে এখন মডেল পেপাৰ হয় ঠিক আছে আগতে কৈছো মডেল পেপাৰ কেমিষ্ট্ৰিৰ ক্ষেত্ৰত এটো এসএসবিৰ তৰফৰ পৰা আসাম হাই সেকেন্ডাৰী এডুকেশ্যন বৰ্ডৰ তৰফৰ পৰা এই পেপাৰখন প্ৰকাশ কৰা হৈছে 2026 ৰ পৰীক্ষাৰ বাবে ঠিক আছে কেমিষ্ট্ৰি পেপাৰ হয় ইয়াতে তোমালোকে চাও পাৰিছা যে কি দি আছে তোমালোকৰ ইয়া চাও পাৰিছা ৰিড দি প্যাসেঞ্জাৰ্স তোমালোকৰ আগতে আছিল কি তোমালোকৰ ডাইৰেক্ট 1 মাৰ্কৰ প্ৰথমতে 1 মাৰ্কৰ কোৱেশ্চনসমূহ দেখলি পোৱা গৈছিল ঠিক আছে সো এতিয়া তোমালোকৰ কিছু সংখ্যক মানে কোৱেশ্চনসমূহ ওলট পালট কৰি দিয়া দেখা গৈছে মানে ইংলিশত যেনেকৈ তোমালোকৰ পেছেজ দিয়া হৈছে ঠিক তেনেদৰে ইংলিশৰ নিচিনাকৈ পেছেজসমূহ ইয়া তোমালোকৰ পিসিবিৰ ক্ষেত্ৰত দেখলি পোৱা গৈছে ইয়া চাও পাৰিছে 1 নম্বৰত কি দিছে তোমালোকৰ ৰিড দি গিভেন পেছেজ এনসাৰ কোৱেশ্চনস এখানে দিছে সো ইয়াৰ পৰা তোমালোকে এনসাৰসমূহ উলিয়াব লাগে ইয়াতে তোমালোকে চাও পাৰিছে কি কোৱেশ্চন দিছে প্ৰেডিক্ট দি স্টোকিওমেট্ৰি অফ দি প্ৰডাক্ট ফৰ্ম ইফ এন অপটিকেল এক্টিভ মানে তোমালোকে এই পেছেজটো তোমালোকে ভালদৰে পঢ়িবা ইয়াৰ পৰাই তোমালোকৰ এই কোৱেশ্চনসমূহ লিখিব লাগিব ঠিক আছে মানে এনসাৰটো ইয়াতে আছে পেছেজৰ ভিতৰতে আছে তাৰ পিছত তোমালোকে চাও পাৰিছা 1 নম্বৰে কোৱেশ্চন আৰু কিছুমান দিয়া আছে মানে ইয়াৰ আগৰটোত 1 নম্বৰে আছিল যদিও আৰু কিছুমান 1 নম্বৰে কোৱেশ্চন এড কৰি দিয়া হৈছে এইখিনি হল তোমালোকে চাও পাৰিছা আগৰ যেটো স্যাম্পল আছিল হাই সেকেন্ডাৰী পৰীক্ষা সেই স্যাম্পলটো তাৰ পিছত ইয়াৰ পেছেজৰ পিছতে এড কৰি দিয়া হৈছে সো ইয়াতে কি দিছে তোমালোকৰ চাইছা তোমালোকে অপশনাল এমসিকিউ টাইপৰ কোৱেশ্চন 10টা কৰি দিয়া হৈছে তোমালোকৰ 4টা দিয়া হৈছে ইয়াতে আগতে 10টা আছিল এতিয়া 2026 ত তোমালোকৰ 4টা দিয়া হ'ব ঠিক আছে এই এইটোৰ ভিতৰতে তোমালোকৰ এই মডেল পেপাৰখন প্ৰকাশ কৰা হৈছে ইয়া চাও পাৰিছা তাৰ পিছত আহিল তোমালোকৰ 3 নম্বৰ পেজত যাও 3 নম্বৰ পেজত যদি যাও ঠিক তেনেদৰে তোমালোকে ইয়াত কিছুমান তোমালোকৰ কি দি আছে কাৰেক্ট ইনকাৰেক্ট দি আছে এইখিনি তোমালোকে ফিল আপ কৰিব লাগে এইসমূহ পেছেজ তোমালোকে ভালদৰে পঢ়ি লবা তাৰ পিছত তোমালোকে ফিল আপ কৰিবা আৰু এনেকুৱা ধৰণৰ কোৱেশ্চনে তোমালোকৰ হাই সেকেন্ডাৰী পৰীক্ষাত এবাৰ আহিব কিন্তু মানে মডেল পেপাৰ যেহেতু প্ৰকাশ কৰিছে ঠিক এনেকুৱাই কোৱেশ্চন আহিব যেহেতু এমসিকিউ নাথাকে এবাৰ তোমালোকৰ যেটো 40 মাৰ্কৰ বা 50 মাৰ্কৰ এমসিকিউ অহা কথা আছিল সেই এমসিকিউ তোমালোকৰ এবাৰ নাহে কিন্তু তথাপিও কোৱেশ্চনটো অলপমান হালহলনি কৰি দিছে মানে আগৰটোতকৈ অলপমান এডভান্স কৰি বনাই দিছে কোৱেশ্চনটো ঠিক আছে তাৰ পিছত ইয়াত চাও পাৰিছা 2 নম্বৰৰ কোৱেশ্চনসমূহ ষ্টাৰ্ট হৈ গল ইয়াতে দি আছে 2 নম্বৰ যিখিনি কোৱেশ্চন তোমালোকৰ লাগে এইখিনি 1ৰ পিছত 2 নম্বৰৰ কোৱেশ্চন আহি গল তাৰ পিছত আহিল তোমালোকৰ 3 মাৰ্কৰ কোৱেশ্চনৰ ভাগসমূহ আকৌ তোমালোকৰ 2 মাৰ্কৰ কোৱেশ্চনসমূহ চাও পাৰিছে কি দিছে খুবই ইম্পৰ্টেন্ট আছে তোমালোকে চাই লবা এই মডেল পেপাৰসমূহ যিখিনি মডেল পেপাৰ বড়ৰ তৰফৰ পৰা প্ৰকাশ কৰা সেই মডেল পেপাৰসমূহ তোমালোকে কেয়াৰফুলি তোমালোকে চাবলৈ চেষ্টা কৰিবা যেহেতু মডেল পেপাৰৰ পৰা বহুতো কোৱেশ্চন কমন পৰা দেখা যায় আৰু প্ৰিভিয়াস ইয়াৰৰ কোৱেশ্চনো ইনক্লুড থাকে মডেল পেপাৰসমূহত তাৰ পিছত ইয়া চাও পাৰিছা ৰিঅ্যাকচন দিয়া আছে কিছুমানৰ যেহেতু কেমিষ্ট্ৰি এখানে ৰিঅ্যাকচন থাকিবই তোমালোকৰ তাৰ পিছত আহিল তোমালোকৰ কিছুমান সেকশনৰ ভিতৰত আহিল তোমালোকৰ ৰিঅ্যাকচন এখানে তোমালোকে এটো পঢ়ি তোমালোকে এখানে 3 মাৰ্কৰ কোৱেশ্চন তাৰ পিছত 2 মাৰ্কৰ কোৱেশ্চন যেখিনি থাকিব লাগে আৰু এখিনি তোমালোকৰ নেসেসারি বস্তু এখানে দি দিছে